পবিত্ৰ ক্ষণতে উজলি উঠা খ্ৰীষ্টৰ জ্যোতি। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। মাজে মাজে পুৰণি নিয়ম আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক আমি ল'ম আৰু পুস্তকখনৰ প্ৰতিটো পদ পঢ়ি তাৰ ওপৰত সহজ সৰলভাৱে আমি ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰিম। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ শ্ৰোতা দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে এইটো এটা উপযোগী অনুষ্ঠান হ'ব বুলি আমি আশা ৰাখিলোঁ। প্ৰিয় শ্ৰোতা দৰ্শক, আমি যোৱা অনুষ্ঠানত নতুন নিয়ম খণ্ডৰ ৪ৰ্থখন পুস্তক অৰ্থাৎ জোহনে লিখা শুভবাৰ্তা নামৰ পুস্তকখনৰ ১০ নম্বৰ অধ্যায়ৰ ৯ নম্বৰ পদৰ পৰা ৪২ নম্বৰ পদলৈকে চাইছিলোঁ। আজিৰ অনুষ্ঠানত আমি জোহনে লিখা শুভবাৰ্তাৰ ১১ নম্বৰ অধ্যায়ৰ ১ৰ পৰা ১০ নম্বৰ পদলৈকে চাবলৈ ওলাইছোঁ। ১০ নম্বৰ অধ্যায়ত প্ৰভু যীশুৱে নিজকে মেৰৰ সশ্ৰখীয়া বুলি ঘোষণা কৰা কথা আমি পঢ়িবলৈ পালোঁ। তেওঁ গঁড়ালৰ দুৱাৰেৰে অৰ্থাৎ বৈধভাৱে ইছৰাইলৰ মাজলৈ আহিছিল। পুৰণি নিয়মৰ ভাৱবাণীবোৰ তেওঁৰ যোগেৰে সফল হৈছিল। পুৰণি নিয়মৰ সকলো কথা জনা সেই ইছৰাইল জাতিয়ে তেওঁক চিনি পোৱা উচিত আছিল। কিন্তু মাত্ৰ কিছুসংখ্যক লোকেহে তেওঁক বিশ্বাস কৰি গ্ৰহণ কৰিছিল। যীশুখ্ৰীষ্টই নিজকে দুৱাৰ বুলি কৈছিল, যি দুৱাৰে মেৰবোৰ চৰণি পথাৰলৈ ওলাই গৈ আহাৰ পাব আৰু ভিতৰলৈ প্ৰৱেশ কৰি জিৰণি পাব। তেওঁ কৈছিল যে তেওঁ এইবাবেই আহিল যাতে মেৰবোৰে জীৱন পায়, প্ৰচুৰকৈ পায়, উপচি পৰাকৈ পায়। তেওঁ নিজকে সঁচ মেৰৰখীয়া বুলি কৈছে। সঁচ মেৰৰখীয়া হিচাপে মেৰবোৰক বচাবলৈ নিজৰ জীৱন দিবলৈকো তেওঁ সাজু। প্ৰথম ১০টা অধ্যায়ত খ্ৰীষ্টই এটা বহল পৰিসৰৰ মাজত নিজক প্ৰকাশ কৰি থকা আমি পালোঁ। কিন্তু ১১ নম্বৰ অধ্যায়টো এই কথাবোৰৰ পৰা সাময়িক বিৰতিৰ নিচিনা। ৰাজহুৱা পৰিচৰ্যাৰ পৰা তেওঁ এতিয়া ব্যক্তিগত পৰ্যায়ৰ পৰিচৰ্যাত সোমাই পৰা আমি পাওঁ। ইয়াত তেওঁ ইছৰাইল জাতিটোৰ প্ৰতি কথা নকৈ ব্যক্তিগতভাৱে মানুহক কথা কোৱা আমি পাওঁ। যীশুখ্ৰীষ্টই নিজকে ঈশ্বৰৰ পুত্ৰ আৰু স্বয়ং ঈশ্বৰ বুলি দাবী কৰাৰ কথাও আমি পঢ়িবলৈ পালোঁ। যদিহে তেওঁ ঈশ্বৰ, তেনেহ'লে তেওঁ মানুহক জীৱনদান দিব পাৰেনে? মৰা মানুহ এজনক জীয়াই তুলিব পাৰেনে? সেই গুৰুত্বপূৰ্ণ প্ৰশ্নটোৰ উত্তৰ এই ১১ নম্বৰ অধ্যায়টোত অতি স্পষ্টকৈ দিয়া হৈছে। মাৰ্থা আৰু মৰিয়মৰ ভায়েক লাজাৰক মৃত অৱস্থাৰ পৰা জীয়াই তোলা কাৰ্যটোৰ যোগেৰে। এই কথাবোৰ বিতংভাৱে চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আপোনাৰ নিশ্চয় মনত আছে যে যোৱা অধ্যয়নৰ শেষত পাইছিলোঁ যে জোহনে আগতে কাম কৰা স্থান জৰ্দন নদীৰ সিপাৰে যীশুক মানুহে বিশ্বাস কৰিব ধৰিলে। ৰ'ব, আজি প্ৰথমবাৰৰ বাবে আমাৰ অনুষ্ঠান শুনা বা বহুদিন বিৰতিৰ পিছত এই অনুষ্ঠান শুনা শ্ৰোতাসকলৰ কাৰণে আমি এই কথাটো জনাই দিব খুজিছোঁ যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ জোহনে লিখা শুভবাৰ্তা নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ। আৰু যোৱা অনুষ্ঠানত আমি এই জোহনে লিখা শুভবাৰ্তাৰ ১০ নম্বৰ অধ্যায়ৰ শেষলৈকে আলোচনা আগবঢ়াইছিলোঁ। আমি দেখিছিলোঁ যে যীশু সেই ঠাইলৈ যোৱাত মানুহে তেওঁক বিশ্বাস কৰিছিল। অৰ্থাৎ জোহনৰ কাম শেষ হোৱাৰ পিছতেই যীশুৰ কৰ্ম যেন তাত আৰম্ভ হৈছিল। আজি আমি জোহনে লিখা শুভবাৰ্তাৰ ১১ নম্বৰ অধ্যায়ৰ প্ৰথমৰ পৰাই আমাৰ আলোচনা আৰম্ভ কৰোঁ হওক। জোহনে লিখা শুভবাৰ্তাৰ ১১ অধ্যায়ৰ প্ৰথমতেই পাওঁ যীশুৰ এটা আচৰিত কাৰ্য, মৃত লাজাৰক জীৱনদান দিয়া কাৰ্য। এইখিনিতে আমি অলপ বিচাৰ কৰোঁ হওক। জোহনে এই শুভবাৰ্তা লিখাৰ কাৰণ কি? প্ৰথম ১০টা অধ্যায়তে যীশুখ্ৰীষ্টই নিজকে
আনতকৈ বেলেগ বুলি প্ৰকাশ কৰি আহিছে। প্ৰথম আচৰিত কৰ্মৰ আৰম্ভণি হয় কান্না নগৰৰ বিবাহ ভোজত। তাতে তেওঁৰ শিষ্যসকলৰ উপৰিও বহুতো আলহী উপস্থিত আছিল। তাতেই তেওঁৰ শিষ্যবিলাকে তেওঁক বিশ্বাস কৰিছিল। তাৰ পিছত পূজা পৰ্ব আৰু উৎসৰ্গিতকৰণ উৎসৱতো তেওঁক আটাই মানুহে দেখিবলৈ পাইছিল। আমি দেখা পাওঁ তেওঁ জাতিবোৰৰ আগত নিজকে প্ৰকাশিত কৰিলেও তেওঁক সকলোৱে অগ্ৰাহ্য কৰিছিল। প্ৰথম, তেওঁৰ কাৰ্যবোৰ অগ্ৰাহ্য কৰা হৈছিল। দ্বিতীয়, তেওঁৰ বাক্যবোৰ অগ্ৰাহ্য কৰা হৈছিল। তৃতীয়, তেওঁৰ ব্যক্তিত্বক অগ্ৰাহ্য কৰা হৈছিল। এই 11 নম্বৰ অধ্যায়টো আচলতে আগৰ অধ্যায়বোৰৰেই এক প্ৰকাৰ খন্তেক জিৰণি। মানুহৰ আগত কৰা তেওঁৰ কাৰ্যবোৰ কৰা এৰি এতিয়া তেওঁ ব্যক্তিগতভাৱেহে যেন মানুহৰ আগত কাৰ্য কৰা আৰম্ভ কৰিছে। গোটেই মানুহজাকৰ আগত যোৱাতকৈ তেওঁ নিৰ্দিষ্ট মানুহৰ আগতহে যেন প্ৰচাৰ আৰম্ভ কৰিছে। এই অধ্যায়ৰ ঘটনাটো ঘটিছিল উৎসৰ্গীকৰণ পৰ্ব আৰু নিস্তাৰ পৰ্বৰ মাজৰ সময়ছোৱাত। আমাৰ ঠাইত সেয়া ডিচেম্বৰৰ পৰা এপ্ৰিল মাহৰ ভিতৰৰ সময় হ'ব। জোহনে লিখা শুভবাৰ্তাৰ এটা বৈশিষ্ট্য এইয়ে যে ইয়াৰ এটা অধ্যায়ৰ ঘটনাবোৰ পিছৰ অধ্যায়ৰ ঘটনাবোৰতকৈ সদায় এখোজ ওপৰত। জোহনে তেওঁৰ শুভবাৰ্তা লিখাৰ কাৰণ কি সেয়া নিশ্চয় আমি মনত পেলাব পাৰোঁ। 20 নম্বৰ অধ্যায়ৰ 31 নম্বৰ পদত পাওঁ, কিন্তু যীশু যে ঈশ্বৰৰ পুত্ৰ খ্ৰীষ্ট, তাকে যেন তোমালোকে বিশ্বাস কৰা আৰু বিশ্বাস কৰি তেওঁৰ নামত যেন জীৱন পোৱা, এই নিমিত্তে এইবোৰ কথা লিখা হ'ল। এই শাস্ত্ৰাংশৰ লগত প্ৰথম অধ্যায়ত আমি যে পাইছিলোঁ সেই কথা তুলনা কৰোঁ হওক। আদিতে বাক্য আছিল আৰু বাক্য ঈশ্বৰে সৈতে আছিল আৰু বাক্যই স্বয়ং ঈশ্বৰ। সেই বাক্য মাংস হ'ল আৰু আমাৰ মাজত বসতি কৰিলে। লক্ষ্য কৰকচোন প্ৰিয় শ্ৰোতা, তেওঁ যেতিয়া এই পৃথিৱীত বসতি কৰিছিল, তেওঁৰ চাল চলন আৰু তেওঁৰ কথা প্ৰসংগত তেওঁ প্ৰথমে কৈ থোৱা কথাৰ সত্যতা দেখা পোৱা গৈছিল। এতিয়া আহকচোন আচল প্ৰশ্নলৈ যাওঁ। যীশুৱে মৃত ব্যক্তিক জীৱন দিব পাৰেনে? প্ৰত্যেকটো ধৰ্মতেই এই মৃত্যু সম্পৰ্কে চিন্তা ভাৱনা থাকে। ক'বলৈ গ'লে এই মৃত্যুটো জীৱনৰ বাবে বৰ আশ্চৰ্যজনক ঘটনা। মৃত্যু গোটেই বস্তুটোৱেই বৰ আচৰিত। ইয়াতে আচৰিত কথা এইটোৱেই যে জীৱনটো অৰ্থহীন হৈ পৰে যদিহে মৃত্যুৰ লগে লগে সেই জীৱনৰ শেষ হৈ যায়। মৃত্যুৰ পিছত কিবা আশা আছেনে বাৰু? এইটো সকলো মানুহৰ কাৰণে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন নহয়নে বাৰু? ভাবি চাওকচোন প্ৰিয় শ্ৰোতা। উদাৰপন্থী শাস্ত্ৰজ্ঞসকলে বহু বছৰ আগৰে পৰাই যীশুৰ আচৰিত কাৰ্যবোৰক ওলাই কৰি আহিছে, অৱজ্ঞা কৰি আহিছে বা অস্বীকাৰ কৰিবলৈও চেষ্টা কৰি আহিছে। তেওঁলোকৰ মতে বাইবেলখনত একো আচৰিত কৰ্মৰ প্ৰমাণ নাই। তেওঁলোকে এনেদৰে কোৱাৰ কাৰণ হৈছে তেওঁলোকে অলৌকিক কাৰ্যক বিশ্বাসেই নকৰে। আজিকালি অৱশ্যে এটা আপোচযুক্ত ধাৰণা ওলাইছে। এই শ্ৰেণীৰ লোকৰ মতে, মই ইহকালৰ ধৰ্মকেহে বিশ্বাস কৰোঁ, পৰকালৰ ধৰ্মক নহয়। মই এটা নয়া পইচাৰ বাবে আকাশলৈ নাযাওঁ। মই আলু মাংসৰ এটা ধৰ্মহে বিচাৰোঁ, যিটো বাস্তৱ ধৰ্মী, কেৱল সূত্ৰ নহয়। হয় প্ৰিয় শ্ৰোতা, আমিও সেইটোৱে বিচাৰোঁ। তাৰ উপৰিও আমি বিচাৰোঁ এটি আশা। আমি ভাবি চাওঁ হওক যে এই পৃথিৱীত আমি বহুতো লাভজনক বস্তু পাইছোঁ, কিন্তু আন সকলোতকৈ উৎকৃষ্ট লাভটো হৈছে যীশুখ্ৰীষ্টত অনন্ত জীৱন পোৱাটোহে। মৃত ব্যক্তি এজন পুনৰ জীৱিত হৈ উঠিব পাৰেনে? এই বুলি আমি প্ৰশ্ন কৰিব পাৰোঁ। জীৱনটো বৰ চমু, অতি চুটি। সেয়ে মৃত্যুৰ পৰা জি উঠিব নোৱাৰাটো বৰ পৰিতাপৰ কথা। আমি আমাৰ চাৰিওফালৰ বিভিন্ন ধৰণৰ মানুহবিলাকক যদি দেখোঁ, যদি চাওঁ, আমি গম পাম তেওঁলোকে মৃত ব্যক্তিক লৈ বিভিন্ন খেলা কৰে, কিন্তু কোনেও তাক মৃত্যুৰ পৰা জীয়াই তোলাৰ খেলা নকৰে। কিছুমানে হয়তো মৃত্যুৰ পৰা জি উঠা বুলি দাবী কৰিব পাৰে, কিন্তু তেওঁলোকে সেই দেহ প্ৰদৰ্শন কৰিব নোৱাৰে। যেতিয়া প্ৰভু যীশুখ্ৰীষ্টই ৰোগী মানুহক সুস্থ কৰিছিল, তেওঁ শৰীৰটোহে সুস্থ কৰিছিল। যেতিয়া তেওঁ মৃত ব্যক্তিক জীয়াই তুলিছিল, তেতিয়াও তেওঁৰ শৰীৰটো উঠোৱা হৈছিল। প্ৰিয় শ্ৰোতা, বহুতো লোকে
বহুতো ধৰণৰ কথা কৈ মানুহক ভুলাই থাকে আৰু জীৱনৰ বাবে বহুতো কিবা কিবি দিয়াৰ প্ৰতিশ্ৰুতিও দিয়ে। কিন্তু এই জীৱনৰ পাছত আহিব লগা জীৱনত কি হ'ব সেই বিষয়ে একো নকয় বা একো নিশ্চয়তা দিব নোৱাৰে। এয়া উৰাজাহাজ চলাব জনা কিন্তু নমাব নজনা ঘটনাৰ নিচিনা কথা। মনত ৰাখিব প্ৰিয় শ্ৰোতা, খ্ৰীষ্টীয় বিশ্বাসৰ মূল ভেটি হৈছে মৃতসকলৰ পুনৰুত্থান। শুভবাৰ্তাসমূহে মুঠতে 3জন মৃত ব্যক্তিক জীয়াই তোলাৰ ঘটনাক বৰ্ণনা কৰিছে। প্ৰথমতে 12 বছৰীয়া ছোৱালী এজনীক জীয়াই তোলা কথা আমি পাইছিলোঁ। দ্বিতীয়তে এজন ডেকা মানুহ যিজনৰ মৃতদেহ কবৰলৈ নিয়া হৈছিল। তাৰ পিছত আমি পাওঁ লাজাৰ নামৰ 4 দিনৰ আগতে মৃত্যু হোৱাজনকো জীয়াই তোলা কথা। মুঠতে দেখা যায় যীশুৱে সকলো বয়সৰ মৃত লোককেই জীয়াই তুলিছিল। প্ৰিয় শ্ৰোতা, লক্ষ্য কৰিব, এই লোকসকলক মৃত্যুৰ পৰা জীয়াই তোলাহে হৈছিল। তেওঁলোকৰ কিন্তু পুনৰুত্থান হোৱা নাছিল। পুনৰুত্থানটো হ'ল এনেকুৱাহে। পাঠ কৰি দিছোঁ 1 কৰিন্থিয়া 15 অধ্যায় 42 পৰা 44 পদ। যিহক ৰোৱা যায় সেয়ে ক্ষয়ৰ পাত্ৰ, যিহক তোলা হয় সেয়ে অক্ষয়তাৰ পাত্ৰ। যিহক ৰোৱা যায় সেয়ে অনাদৰৰ পাত্ৰ, যিহক তোলা হয় সেয়ে গৌৰৱৰ পাত্ৰ। যিহক ৰোৱা যায় সেয়ে দুৰ্বলতাৰ পাত্ৰ, যিহক তোলা হয় সেয়ে প্ৰভাৱৰ পাত্ৰ। যিহক ৰোৱা যায় সেয়ে স্বাভাৱিক দেহ, যিহক তোলা হয় সেয়ে আত্মিক দেহ। ইয়াত বৰ্ণনা কৰা মৃত ব্যক্তিসকলক জীয়াই তোলা হৈছিল যদিও গৌৰৱৰ বা আত্মিক দেহ দান কৰা হোৱা নাছিল। পাছলৈ তেওঁলোকৰ পুনৰ মৃত্যু হৈছিল। যীশুৱেই হৈছে মৃতবিলাকৰ মাজৰ পৰা উঠি অহা প্ৰথম ফল। কিন্তু প্ৰতিজনক নিজ নিজ শ্ৰেণীত জিওৱা হয়। প্ৰথম ফল খ্ৰীষ্ট, পাছে খ্ৰীষ্টৰ আগমনত তেওঁৰ লোকবিলাক। দেখা যায় যে প্ৰভু যীশুৱে বিভিন্ন নিয়মৰ অধীনত এই লোকসমূহক জীয়াই তুলিছিল। কিন্তু প্ৰতিবাৰতেই মৃতবিলাক একেই আছিল। যীশুৱে তেওঁলোকৰ নাম কাঢ়ি মাতিছিল। আপুনি জানেনে প্ৰিয় শ্ৰোতা, তেওঁ কিয় তেনেদৰে নাম কাঢ়ি মাতিছিল? কাৰণ সেই নামেৰে মাতিলেহে তেওঁলোকে সাৰ পালেহেঁতেন। আমাৰ ক্ষেত্ৰতো এয়া হ'ব যেন ধাৰণা হয়। আমাক যেতিয়া প্ৰভুৱে নাম কাঢ়ি মাতিব, তেতিয়াহে আমি আমাৰ নাম শুনি সাৰ পাই উঠিম। এতিয়া পঢ়ো 1 আৰু 2 পদ। পাছে মৰিয়ম আৰু তেওঁৰ বায়েক মাৰ্থা থকা যি বৈথনীয়া গাঁও, সেই গাঁৱৰ লাজাৰ নামেৰে এজন মানুহ নৰিয়া পৰি আছিল। যি মৰিয়মে প্ৰভুক সুগন্ধি তেল ঘঁহি নিজৰ চুলিৰে তেওঁৰ চৰণ মচিলে, তেওঁৰে ভায়েক এই নৰিয়া পৰা লাজাৰ। আমি মনত ৰাখোঁ হওক যে বৈথনীয়াত মৰিয়মহঁতৰে গাঁও আছিল। এই শুভবাৰ্তা 90 খ্ৰীষ্টাব্দতে লিখা হৈছিল আৰু সেই সময়ত সকলোৱে জানিছিল যে বৈথনীয়াৰ মৰিয়মে প্ৰভু যীশুক সুগন্ধি দ্ৰব্যেৰে ভৰি ধুৱাই দিছিল। তাইৰ সুগন্ধি তেলৰ গোন্ধই এতিয়াও গোটেই পৃথিৱী আমোল মোলাই আছে। যীশুৱেও কৈছিল, তাইৰ এই কৰ্ম, তেওঁৰ শুভবাৰ্তা য'তেই যায় ত'তেই সোঁৱৰণ কৰা হ'ব। প্ৰিয় শ্ৰোতা, আপুনি মনত ৰাখিব যে স্বৰ্গত এনে কিছুমান নম্ৰ স্বভাৱৰ লোককহে দেখা পাম, যিসকলে এই পৃথিৱীত তেওঁলোকৰ সাধ্য অনুসাৰে প্ৰভু যীশুৰ বাবে সুগন্ধি তেল বিতৰণ কৰিছে। আজিৰ মণ্ডলীত থকা নেতাসকলক স্বৰ্গত যীশুৰ ওচৰত দেখা যাবনে? তাত হ'লে সন্দেহ আছে। আমি যীশুৰ চৰণতহে নিজকে সমৰ্পণ কৰিব লাগে। বৈথনীয়াত এয়া মৰিয়মৰ ঘৰ, য'ত প্ৰভু যীশুৱে আগতেও আহিছিল। তাইৰ বায়েক মাৰ্থাই প্ৰভুক দেখিলেই খোৱা বস্তুৰ বাবে উঠি পৰি লাগিছিল। তাই প্ৰভুক এসাঁজ ভালকৈ খুৱাওঁ বুলি ব্যস্ত হৈ পৰিছিল। কিন্তু যীশুৱে তাইক কৈছিল যে প্ৰভু যীশুৰ চৰণত তেওঁৰ শিক্ষা শুনাটোহে বেছি প্ৰয়োজনীয়। তাৰ পাছতহে বাকীখিনিৰ চিন্তা কৰা উচিত। মৰিয়ম আৰু মাৰ্থা একে ঘৰৰে মানুহ, কিন্তু তথাপিও দেখা পাওঁ তেওঁলোকৰ বেলেগ বেলেগ স্বভাৱ আৰু দুয়োৰো বৰ বেলেগ বেলেগ। এজনে প্ৰভুৰ আলপৈচান ধৰিছিল, আনজনে তেওঁৰ সেৱা কৰিছিল। আজিকালিও বহুত তিৰোতা আছে, ঘৰৰ ভিতৰতে তেওঁ প্ৰভুৰ পৰিচৰ্যা কৰিব পাৰে আৰু কৰে। বহু ঠাইত আকৌ নাৰী মুক্তি আন্দোলন গঢ়ি উঠিছে। তেওঁলোকে বিভিন্ন দাবীৰে সৈতে ৰাজপথত ওলাই আহিছে। কিন্তু প্ৰকৃততে চালে কি দেখা যায়? এজনী তিৰোতাই ঘৰুৱা কাম বন কৰিছে, ল'ৰা ছোৱালীক প্ৰতিপালন কৰিছে,
কিছুমানে বাহিৰতো কিছু কাম কৰিছে। আন কিছুমানে আকৌ মণ্ডলীতো বিভিন্ন দিশত প্ৰভুৰ পৰিচৰ্যা আগবঢ়াই আছে। এইবোৰৰ বাহিৰে তেওঁলোকৰনো আৰু কি কৰিব লগা আছে? তেওঁলোকৰ আৰু কি স্বাধীনতা লাগে? আমি ঈশ্বৰৰ পবিত্ৰ আত্মাৰে পৰিচালিত হৈ প্ৰভুৰ পৰিচৰ্যা বিভিন্ন উপায়েৰে কৰিব পাৰোঁ। সেইবোৰ নকৰি কেৱল স্বাধীনতাৰ বাবে আন্দোলন কৰাটো নিশ্চয় ঠিক নহয়। ৩ আৰু ৪ নম্বৰ পদ। এতেকে বায়েক দুজনীয়ে তেওঁলৈ কৈ পঠালে, বোলে, হে প্ৰভু, চাওক, আপুনি যাক প্ৰীতি কৰে তেওঁ নৰিয়া পৰি আছে। যীশুৱে এই কথা শুনি ক'লে, এই ৰোগ মৃত্যুলৈ নহয়, কিন্তু ঈশ্বৰৰ পুত্ৰ যেন তাৰ দ্বাৰাই মহিমান্বিত হয়, ঈশ্বৰৰ মহিমাৰ নিমিত্তেহে হৈছে। মাৰ্থা আৰু মৰিয়মৰ এয়া নম্ৰ তথা সহজ প্ৰাৰ্থনা আছিল। তেওঁলোকৰ ঘৰত কি অসুবিধা হৈছে সেয়া প্ৰভুক জনাইছে। আৰু এতিয়া প্ৰভুৱে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া তেওঁৰ কথা। বহু সময়ত আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, ৰোগী ব্যক্তিক সুস্থ কৰিবলৈ টানি অনুৰোধ জনাওঁ। আমি প্ৰভু যীশুক আমাৰ কথা মান্য কৰিবলৈ ক'ব পাৰোঁনে? তাৰ পৰিৱৰ্তে আমাৰ সমস্যাটোহে তেওঁক জনাব পাৰোঁ। মৰিয়ম আৰু মাৰ্থাই তাকেই কৰিছে। হে প্ৰভু, চাওক, আপুনি যাক প্ৰীতি কৰে তেওঁ নৰিয়া পৰি আছে। আপুনি যাক প্ৰীতি কৰে কথাষাৰ তাৎপৰ্যপূৰ্ণ। লাজাৰক প্ৰভুৱে ভাল পায় বুলি কৈছে। পৌলে ঘোষণা কৰিছিল প্ৰভুৱে তেওঁক ভাল পায় বুলি। জোহনে নিজকে প্ৰভুৱে ভালপোৱা শিষ্য বুলি পৰিচয় দিছে। পিতৰে সগৌৰৱে ঘোষণা কৰিছিল যে যীশুৱে আমাক ভাল পায়, আৰু এনেকৈয়ে তেওঁ আপোনাক আৰু মোকো ভাল পায়। যিয়েই ঈশ্বৰৰ পুত্ৰ পৰিগণিত হয় তেওঁকেই যীশুৱে ভাল পায়। প্ৰিয় শ্ৰোতা, আমাক যিজনে প্ৰেম কৰে আমিও তেওঁক প্ৰেম কৰিব লাগে। ৪ পদৰ মতে যীশুৱে বৈঠনিয়াত নাছিল, মাত্ৰ এই অসুখ হোৱা বাৰ্তাটো তেওঁক জনোৱা হৈছিল। কিছুমানে ক'ব খোজে যে খ্ৰীষ্টীয় লোক বেমাৰত পৰিব নালাগে। ৰোগ আচলতে ঈশ্বৰৰ ইচ্ছাতেই হয়নে? আপোনাক ইয়াৰ উত্তৰ দিবলৈ লাজাৰ ইয়াত নাই। ৰোগত পৰিলেই ঈশ্বৰে যে আপোনাক ভাল নাপায় তাক আপুনি ক'ব নোৱাৰে। এনে সকলো গোপন কথা একমাত্ৰ ঈশ্বৰেহে জানে। উপদেশকে কৈছে, কিয়নো মই এই সকলো বিষয় অনুসন্ধান কৰিবলৈ এই সকলো বিষয়লৈ মন দিলোঁ যে ধাৰ্মিক আৰু জ্ঞানী লোকবিলাক আৰু তেওঁবিলাকৰ কৰ্ম ঈশ্বৰৰ হাতত আছে। প্ৰেমেই হয় নে ঘিনেই হয় তাক মানুহে নাজানে। এনেদৰে পৰিস্থিতি চাই আপুনি ক'ব নোৱাৰিব কাক ঈশ্বৰে ভাল পায় অথবা বেয়া পায়। মুঠতে বিচাৰ কৰিবলৈ আপুনি কোন? 1 কৰিন্থিয়া 4 নম্বৰ অধ্যায়ৰ 5 পদৰ মতে আমি কাকো বিচাৰ কৰা উচিত নহয়, কাৰণ তেনে কৰিলে ঈশ্বৰেও আমাৰ গোপন পাপবিলাক উলিয়াই আমাৰ বিচাৰ কৰিব। ৰোগী অৱস্থাতো যীশুৱে লাজাৰক মৰম কৰিছিল। এনেকি লাজাৰক তেওঁ মৰিবও দিব, কিন্তু তথাপি তেওঁক ভাল পাব। এনেদৰেই তেওঁ প্ৰত্যেককে ভাল পায়। 5 আৰু 6 পদ। যীশুৱে মাৰ্থা আৰু তেওঁৰ ভনীয়েক আৰু লাজাৰকো প্ৰেম কৰিছিল। এতেকে যেতিয়া তেওঁ তেওঁৰ নৰিয়া হোৱাৰ কথা শুনিলে, তেতিয়া তেওঁ যি ঠাইত আছিল তাতে আৰু 2 দিন থাকিল। যীশুৱে সেই খবৰ শুনাৰ পাছতো লগে লগে নগৈ সেই ঠাইতে 2 দিন থাকিল। তাৰ কাৰণ আছিল, কাৰণ প্ৰভু যীশুৱে কৈছিল যে এই ৰোগ মৃত্যুলৈ নহয়, কিন্তু ঈশ্বৰৰ পুত্ৰ যেন মহিমান্বিত হয়, ঈশ্বৰৰ মহিমাৰ নিমিত্তেহে হৈছে। ঈশ্বৰে এনেকুৱা ৰোগো দিয়ে বা দিব পাৰে যেন তাৰ জৰিয়তে ঈশ্বৰৰ মহিমা প্ৰকাশ পায়। আমি এটা কথা মনত ৰাখিব লাগে যে আমি আমাৰ জীৱনৰ সকলো বিষয়ৰে কেন্দ্ৰ নহৈ আমাৰ মুখ্য কেন্দ্ৰটো হ'ব লাগে স্বৰ্গ, য'ৰ পৰা সকলো বস্তু নিয়ন্ত্ৰণ আৰু প্ৰকাশিত হয়। আমাৰ জীৱনত ঘটা কোনোটোৱেই ঈশ্বৰৰ ইচ্ছাৰ অবিহনে নহয়, আৰু যিটো ঘটিবলৈ পায় সেয়া আচলতে তেওঁৰ গৌৰৱৰ বাবেই যেন ঘটে। আহক আমি ঘটনাটোলৈ যাওঁ হওক। প্ৰভু যীশুৱে সেই পৰিয়ালটোক যদি সঁচাকৈ ভাল পায়, তেতিয়াহ'লে লাজাৰৰ ৰোগৰ বাতৰি শুনাৰ লগে লগে তালৈ দৌৰি যাব লাগিছিল বুলি বহুতে কয়। তাকে নকৰি তেওঁ তাতে আৰু 2 দিন থাকিল। ইয়াতেই আমি জানিব লাগে যে যীশুৱে তেওঁৰ পিতৃ ঈশ্বৰৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিহে এনে কাম কৰিছে। তেওঁ ভাল পোৱা লাজাৰক মৃত্যু হ'বলৈ এৰি দিয়াৰ দৰে আমাকো ভাল পাই কেতিয়াবা কষ্ট কৰিবলৈ তেওঁ এৰি দিব পাৰে। লাজাৰৰ ক্ষেত্ৰত আমি দেখোঁ তেওঁৰ নিজস্ব কিবা গোপন উদ্দেশ্য আছে। তেওঁ আমাকো আজি এনেদৰে শাস্তি দিব পাৰে। কিন্তু আমি জানিব লাগে যে এইখিনিতে ঈশ্বৰৰ উদ্দেশ্য নিহিত হৈ থাকে আৰু তেওঁৰ গৌৰৱ প্ৰকাশ হয়। সেয়ে কিবা কষ্ট বা বেমাৰ আজাৰ হ'লেই ঈশ্বৰক দোষ দিয়াটো উচিত নহয়।
7 পৰা 10 নম্বৰ পদলৈকে পাঠ কৰি দিছোঁ। তাৰ পাছতহে তেওঁ শিষ্যবিলাকক ক'লে, আহা, আমি আকৌ যিহুদিয়ালৈ যাওঁ হওক। শিষ্যবিলাকে তেওঁক ক'লে, ৰব্বী, এতিয়া অলপতেহে যিহুদীবিলাকে আপোনাক শিলদলিয়াই মাৰিবলৈ উপায় বিচাৰিছিল, আকৌ তালৈকে যায়নে? যীশুৱে উত্তৰ দিলে, দিনটোত 12 ঘণ্টা নহয়নে? কোনোৱে যদি দিনত ফুৰে তেন্তে তেওঁ জুতি নাখায়, কিয়নো তেওঁ এই জগতৰ পোহৰ দেখে। কিন্তু কোনোৱে যদি ৰাতি ফুৰে তেন্তে তেওঁ জুতি খায়, কিয়নো তেওঁত পোহৰেই নাই। যীশুৱে এইবাৰ আকৌ এই বিপদসংকুল ঠাইলৈ যাব লগা হৈছে, কিয়নো ঈশ্বৰে মাত্ৰ দিনত 12 ঘণ্টা সময়হে দিছে। এইখিনিৰ ভিতৰতে তেওঁ নিজৰ নিৰূপিত কৰ্ম কৰিব লাগিব। প্ৰত্যেককে ঈশ্বৰে এনে নিৰ্দিষ্ট কাম ভগাই দিছে আৰু আমি সেই কামবোৰ কৰিব লাগে। প্ৰভু যীশুৱে ইয়াত তাকেই দেখুৱাইছে। তেওঁৰ নিৰূপিত কাম কৰিবলৈ বিপদ হ'লেও তেওঁ বৈঠনীয়ালৈ ওলাইছে। তাতে বা আকৌ কি হয় তাৰ ঠিক নাই, কিন্তু যীশুৱে তালৈ যাবই, কাৰণ তেওঁ জগতৰ পোহৰ। প্ৰিয় শ্ৰোতা, আজিলৈ আমি ইমানতে সামৰিব খুজিছোঁ, কিন্তু শেষ কৰাৰ আগতে আপোনাক এটা প্ৰশ্ন কৰিব খুজিছোঁ। প্ৰভু যীশুৱে যেনেকৈ তেওঁৰ নিৰূপিত সময়ত তেওঁৰ বাবে নিৰ্দিষ্ট কামখিনি কৰি গৈছিল, ঠিক তেনেদৰে আপুনিও এই পৃথিৱীত থকা সময়তেই আপোনাৰ বাবে যিটো নিৰূপিত কাম, সেই কামটো কৰিছেনে? আৰু সেই নিৰূপিত কামটো হৈছে আপোনাৰ জীৱন সম্বন্ধে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটোৰ ক্ষেত্ৰত আপুনি কি সিদ্ধান্ত লৈছে? আপোনাৰ জীৱন প্ৰভু যীশুৰ হাতত গতাই দি আপোনাৰ অনন্তকলীয়া জীৱন আপুনি সুনিশ্চিত কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। মানুহ এজন কি অৱস্থাত আছে, কি পৰিস্থিতিৰ সন্মুখীন হৈছে, তালৈ চাই আমি মানুহজনক ঈশ্বৰে প্ৰেম কৰে নে নকৰে, নে ঈশ্বৰে তেওঁক কিবা শাস্তি দিছে নেকি বুলি ক'ব নোৱাৰোঁ। আমি কোনো মানুহৰ বিষয়ে তেনেকুৱা ধাৰণা মনতে পুহি ৰখা উচিত নহয়। লাজাৰৰ গোটেই পৰিয়ালটোক প্ৰভু যীশুৱে ভাল পাইছিল আৰু সেই পৰিয়ালৰ লগত তেওঁ অহা যোৱা আছিল। তথাপি লাজাৰ অতি টান নৰিয়াত পৰিছিল আৰু অৱশেষত লাজাৰৰ মৃত্যু হৈছিল। অন্তৰ্যামী প্ৰভু যীশুৱে লাজাৰৰ বেমাৰ হোৱাটো জানিছিল আৰু তেওঁ তৎক্ষণাত দৌৰি অহা নাছিল। তেওঁ আনকি লাজাৰৰ মৃত্যু হ'বলৈও দিছিল, কাৰণ সেই সকলোৰ মাজেৰে অৱশেষত ঈশ্বৰৰ গৌৰৱ হৈছিল আৰু প্ৰভু যীশুৱে নিজৰ ঈশ্বৰত্ব মানুহৰ আগত প্ৰমাণিত কৰিছিল। আমাৰ অনুষ্ঠানটো আজিলৈ ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ। ঈশ্বৰ আপোনাৰ সহায় হওক। ধন্যবাদ। কোৱাচোন তোমাৰ দুখৰ কাহিনী, যিছু দিবৰি হিয়া পূজাৰী। যিছুৱে শুনিব, চকুলো মচি দিব, নিশ্চয় তোমাক শান্তি দিব। কোৱাচোন তোমাৰ দুখৰ কাহিনী, যিছু দিবৰি হিয়া পূজাৰী। যিছুৱে শুনিব, চকুলো মচি দিব, নিশ্চয় তোমাক শান্তি দিব। অস্থিৰ মনে তোমাৰ বিশ্ৰাম পাব, ভাৰাক্ৰান্ত জনেও জিৰণি পাব। অস্থিৰ মনে
বিশ্ৰাম পাব ভাৰাক্ৰান্ত জনেও জিৰণি পাব যিচুৰ কাষলে আহিলে বিমুখ নকৰিব তেওঁৰ সেই শান্তি তোমাতে ৰ'ব যিচুৰ কাষলে আহিলে বিমুখ নকৰিব তেওঁৰ সেই শান্তি তোমাতে ৰ'ব কোৱাচোন তোমাৰ ভুল কাহিনী যিচু বিৱৰি হিয়া পূজাৰী যিচুৱে শুনিব আঁকোৱালি ল'ব নিশ্চয় তোমাক ক্ষমা কৰিব কোৱাচোন তোমাৰ ভুলৰ কাহিনী যিচু বিৱৰি হিয়া পূজাৰী যিচুৱে শুনিব আঁকোৱালি ল'ব নিশ্চয় তোমাক ক্ষমা কৰিব অস্থিৰ মনে তোমাৰ বিশ্ৰাম পাব ভাৰাক্ৰান্ত জনেও জিৰণি পাব অস্থিৰ মনে তোমাৰ বিশ্ৰাম পাব ভাৰাক্ৰান্ত জনেও জিৰণি পাব যিচুৰ চৰণত সপিলে তোমাৰ জীৱন আকৌ নতুন হ'ব পুৰণি জীৱন এৰিলে যিচুৰ চৰণত সপিলে তোমাৰ জীৱন আকৌ নতুন হ'ব প্ৰিয় শ্ৰোতা দৰ্শক আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব মিছ কল দিয়া নম্বৰটো হৈছে 04449081 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242 আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে তাৰ বাবে আমাৰ ইমেইল আইডি আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক ধন্যবাদ